এডমিনিষ্ট্ৰেশ্যনে নিজৰ কাম কৰক, নহলে ইয়াত মানে আমাৰ সংগঠন বিলাকে আৱাজ যেতিয়া দিব নহয় তেতিয়া অসমৰ পৰিৱেশটো বেয়া হ'ব। এই ছোৱালীজনী কৈছে যে ছোৱালীজনী মই আনি দিম 3 দিন পিছত, যে ভাড়া লাগে আহিবৰ কাৰণে বুলি কৈ পইচা বিচাৰিছিলে। ইয়াৰ ওপৰত জলদি একশ্যন হ'ব লাগে আৰু ছোৱালীজনীক অতি সোনকালে এই পৰিণ কৰ্মকাৰক মই উদ্ধাৰ কৰিব লাগে, এইটোৱে মই এডমিনিষ্ট্ৰেশ্যনক ক'ব বিচাৰিছো। নমস্কাৰ, আজি আমাৰ কাৰ্যালয়ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ বৰডুবি নিচেই কাষতে বিজুলীবাৰী চাহ বাগিচাৰ শিৱ কৰ্মকাৰ। শিৱ কৰ্মকাৰ আহি উপস্থিত হৈছে। তেখেতে জানিবলৈ দিছে যোৱা 5 তাৰিখে তেখেতৰ কৰ্মকাৰ নামৰ 18 বছৰ বয়সৰ ছোৱালী যোৱা 5 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে। তেখেতে যোৱা 10 তাৰিখে এজাহাৰ দিয়া বুলি কৈছে নাহলীয়া থানাত, আৰু আজি প্ৰায় 2 মাহ উকলি গ'ল। 2 মাহ উকলি যোৱাৰ পিছতো তেখেতৰ ছোৱালীজনীক বিচাৰি পোৱা নাই আৰু প্ৰশাসনে কোনো ধৰণৰ সহায় সহযোগ আগবঢ়োৱা নাই বুলি অভিযোগ আনিছে। লগতে অভিযোগ আনিছে বিভিন্নজনে তেখেতৰ পৰা টকা পইচা আদি লৈছে ছোৱালীজনীক আনি দিম বুলি তেনেধৰণৰ অভিযোগ আনিছে। গতিকে তেখেতে আহি আমাৰ কাৰ্যালয়ত উপস্থিত হৈছে। আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম একচুৱেলি কি হৈছিলে ঘটনাটো, কি বলে খুঁজবে ঘটনাটো কি কমছে হয়তো সম্পূৰ্ণ কথাটা বাতাতে। মই আশা কৰ্মী মই ফোন কৰি बोले घरे যে তো ভণ্টিক মেডিকেল लेके जाके लगे যে পইচা কেটামান দেবে যাবি বলে। তো মোর হাতে পয়সা 300 টাকা রহে। आशा कर्मी मैंने कहाँ के आशा कर्मी? आशा कर्मी हमारे बिजलीबाड़ी के, तो बिजलीबाड़ी बागान के आशा बिजलीबाड़ी बागान के कैसे आशा कर्मी बोले पैसा केटामान देबे, तो मोर हाथे 300 टाका पैसा रहा। 300 पैसा मैं देबे जाली। तो आरो सवाल की कले हमदे मैं भाई बुआरी सुने 300 टाका पैसा आर धार लेले, तो 600 टाका पैसा लेके आले। 600 टाका पैसा 300 टाका पैसा आशा कर्मी को दिले। आशा कर्मी दिया पेছে তাছে যখন 3:30 এরকম বাজে গেলাম মোকে ফোন করে বাতালে আশা কর্মী যে তো সোয়ালটা এতিয়ালোক অহা নাই, যে বজা যাম বুলি কৈ গলে যে এতিয়ালোক অহা নাই বুলি কৈছে। তাৰপিছে হুৱাছে তাৰপিছে মই কোদাকো দিয়াকে তাৰপিছে ৰেল ষ্টেচন গোটাই কাগজ দিলি। তাৰপিছে নাম্বাৰ চাম্বাৰ দিলে, বাইচান্স যদি ফটো চটো চেক কৰালি তো হুৱা মানে কোনো হেৰি নাই পালে, মানে ফটো চটো নাই পালে। তো নাই পাওয়া কোনো মই তো থাকি লাভ দেখে নো আগে তাৰপিছে ঘরে আলি। ঘরে আগে তাৰপিছে মই বলি ওর মাকে বললি পড়ি মাকে বললি যে দেখলে ছোয়াটা তো নাই পালি মই যে এখন কি করবো। তো মই বলি যে আমার কিছু যাই থাকি মসি ঘরে যে যাকে একবার দেখিল বলি। তেসরা দিন গেলি যাকে হুয়া দেখলি হুয়া নাই। তারপরে রাজগড় গেলি, রাজগড়ও দেখা নাই পালি। তো না দেখা পাওয়ার কারণে মই 5 দিন মান খুঁজি লিলি। খুঁজিকে তার বেশি কি হলে যে থানা में एजाहार दिली। एजाहारটা मैं बोली যে সোয়ালটা 300 কাছে নাইকিয়া হয় যে এখন তো মানে নাই পাই সোয়ালটা বলকে। कौन थाना में दिली एजाहार? नाहलिया थाना। कब दिली? नाहलिया थाना तो 10 तारीखे दिली। मैं 10 तारीखे तार পিছে কি লাগ নাহলিয়া থানা আছে মোকে ফোন করলে। নাহলে মানে হেরিস ফোন করলে যে কি নাম বেঙ্গলোর से। বেঙ্গলোর ফোন করলে ছোড়াটা আমাকে বলে যে কে ফোন করলে? বেঙ্গলোর से বিজয় লোহার ফোন করলে। কখন কে তারিখে? ক তারিখ ওটা গম না পেলে খালি মই ফোন করে খালি মই ফোনটা রিসিভ করলে। রিসিভ করতে মানে এজাহার দিয়া পিছন আগে एजाहार মানে না হেরা হেরা বলকে যে হেরা বলকে দে रही দেবার পেছে আমাকে ফোন করে বাতালে যে মানে তো 10 তারিখে থানায় জানালি। হ্যাঁ এজাহার জানালি। তাইছে তোকে তার পিছে ওরা তার পিছে আমাকে লোহাটা ফোন করে বাতালে যে তোর সোয়ালটা গুয়াহাটি में बोतल फैक्ट्री में काम करते बोलके। हां तो मैं पे बोतल फैक्ट्री में काम करते बोलले। কে বললো ওটা? विजय लोहार ও হয় রহেল हमारे रहे तो बेंगलोर में हूँ। वो फोन कर बताले मैंने मैं गुवाहाटी में काम करते बोतल फैक्ट्री में बोल के बताया रहा। तार वैसे की हल वहाँ से तार से पुलिस के तो गम पाले के उठा जे गुवाहाटी में काम करो सोलटा बोल के एजाहारटा मैंने गम पाले बोल के बोल दिलक न। तार पे की हल मोके आर दिन गेले मैंने सर की हल बोले যে আজিলৈকে কোনো হেৰি পোৱা নাই, যে ৰিপৰ্ট পোৱা নাই, কোনো ফোন চোন কৰা নাই আপোনালোকে। তাৰপিছত কৈছে যে এইটো এজাহাৰটো আপুনিতো গম পালে বুলি ক'লে। আপুনিতো ছোৱালীয়ে গম পালে যে গুৱাহাটীত কাম কৰি আছে বুলি। তাৰপিছত এইটোতো গম পালোৱে বুলি কৈছোঁ যে ল'ৰাটো কৈছে গুৱাহাটীত কাম কৰি আছে বুলি। মানে ছোৱালীটো মই দেখি নাই পোৱা আজিলৈকে। ছোৱালী দেখি পাব লাগিব ন গুৱাহাটীত কাম কৰি আছে বা ক'ত কাম কৰি আছে, হয় নাই। তাৰপিছত ক'লে থানাত ক'লে যে আৰু এখন এজাহাৰ লিখি দিব লাগিব যে ছোৱালীটোৱে মই সন্তানটো বিচাৰি নাই পোৱা, যে এই ল'ৰাটো কৈছিলে যে গুৱাহাটীত কাম কৰি আছে বুলি। আৰু 3টা নম্বৰ তাত দিয়া আছে থানাত এজাহাৰ, মানে এজাহাৰখন দিয়া আছে তাত 3টা নম্বৰ আছে। 3টা নম্বৰে মই ফোন কৰি ধমকিও দিছিলোঁ যেতিয়া। মানে 3টা নম্বৰ কাৰ দিছিলে? কাৰ নামটো নাজানো খালি। নম্বৰ কোনে দিছিলে? নাম্বাৰটো মানে ইহঁতে ফোন কৰিছিলে। তাহাঁতি ফোন কৰিছিলে? বেংগলৰ পৰা ফোন কৰিছিলে। বেংগলৰ পৰা আপোনাৰ 3টা নম্বৰ ফোন কৰিছিলে? 3টা নম্বৰ ফোন কৰিছিলে যে ছোৱালীজনী গুৱাহাটীত আছে বুলি। গুৱাহাটীত আছে বুলি থানাত আপুনি নম্বৰ কেইটা দিলে? নাম্বাৰ দিয়া আছে। থানাত দিয়াৰ পিছত এতিয়া পুলিচে কি কৈছে? পুলিচে একো নাই কৰা মোক, মানে পুলিচে একো পৰীক্ষাই লিয়া নাই মোক। আজিলৈকে মই 3 দিন গ'লোঁ। 3 দিন গৈ পেলাই সুধিলোঁ যে ছাৰ কি হ'ল, যে একো খবৰ চবৰ পোৱা নাই বুলি কৈছে। তাৰপিছত থানা কৈছে মই খবৰ লগাই আছোঁ বা চিলকিত পঠিয়ালোঁ কাগজখিনি। কাগজখিনি পঠিয়াই দিয়াৰ লগে লগেতো আপুনিতো পাই দিব লাগিব ন।
হয় নাই, বা 2 দিন লাগে বা 3 দিন লাগে বা 4 দিন লাগে। তাৰপিছত আজি ইমান দিন হৈ গ'ল, ইমান দিন পাছত আকৌ খা খবৰ নাই। আশা কৰ্মীহে গ'লো মই। তাৰপিছত আশা কৰ্মী কৈছে যে মানে আমিতো কাগজ পত্ৰ পোৱা নাই, যে আমি একো কৰিব নোৱাৰোঁ, যা থানাত যা, থানাত গৈ পেলাই সুধিছা, তেনেকুৱা কৈ থাকে। তাৰপিছত বিজয় সিঙে ক'লে মোক বোলে 70 টকা পইচা দিয়ক, 2000 খুজিছিলে পইচা, 2000 পিছত দিয়ে, খোজাৰ পিছত 70 টকা লাগে বুলি ক'লে। 70 লাগে বুলি ক'লে, মই 70 টকা পইচা দিলোঁ। মধুপুৰম দিলোঁ 700 টকা, তাৰপিছত বিলিবাৰীত দিলোঁ 1000 টকা। 1000 দি পেলাই তাৰপিছত এই ক'লে 4-5 দিন ছোৱালীজনীক আনি দিম, যে ইহঁতক আহিবৰ কাৰণে ভাড়া লাগে বুলি ক'লে। ভাড়া লাগে বুলি ক'লে দিলোঁ মই। তাৰপিছত তাক ফোন মাৰোঁ, ফোনটো চুইচ অফ বিজি কৰি থৈ দিয়ে নাম্বাৰটো। বিজয় সিং কোন হয়? বিজয় সিং আশা কৰ্মী কিবা এটা হয় মানে, মধুবনৰ। ক'ৰ হয় সি? মধুবন। মধুবনৰ। অঁ, মানে বিজয় সিঙে আপোনাক পইচা বিচাৰিলে? অঁ, পইচা বিচাৰিলে। 2000 বিচাৰিলে, 70 টকা পইচা দিলে মোৰ পৰা। কিহৰ কাৰণে বিচাৰিলে? এই ছোৱালীজনী কৈছে যে ছোৱালীজনী মই আনি দিম 3 দিন পিছত, যে ভাড়া লাগে আহিবৰ কাৰণে বুলি কৈ পইচা বিচাৰিছিলে। এই কথাটো থানাত ক'লে নে আপুনি? থানাত নাই, থানাত ক'লো মই। ক'লে কথা? অঁ, থানাই একো ইনকুৱাৰী লোৱা নাই নাই? লোৱা। এতিয়া আপুনি কি ক'ব বিচাৰিব? এতিয়া মই যেনে মানে ইহঁতে কি কৰিছে কি নাই, থানা প্ৰশাসনিক দিয়া আছে এজাখিনি, আজিলৈকে থানা মানে কোনো গুৰুত্ব দিয়া নাই মোৰ কথাটো, যে মই মানুহে নহয় মানে, হয় নাই, মোৰ মানুহে নহয়। আপুনি ৰাইজক কি ক'ব বিচাৰিব? এতিয়া আপোনাক যিসকল চাই আছে তেখেতসকলক কি ক'ব বিচাৰিব? মোৰ নাম্বাৰ হৈছে 6001021955। এইটো নাম্বাৰ হ'ল মোৰ নিজৰ নাম্বাৰ। এই নাম্বাৰটো যদি আপোনালোকে পাই যায় বা পাব, এই ছোৱালীজনীয়ে মোৰ পাই গ'লে মানে ফোন কৰি এটা কল জনাব আৰু। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আমাৰ অধিকাৰ সংঘৰ কেন্দ্ৰীয় সভাপতি জনপ্ৰকাশ তাঁতী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেই। তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতে এই বিষয়ত কি মন্তব্য কৰে। বিজুলীবাৰী চাহ বাগিচাৰ ছোৱালী পৰি কৰ্মকাৰ আজি 2 মাহ দিন ধৰি মানে নিৰুদ্দেশ হৈ আছে। আৰু এই এজাহাৰটো তেওঁৰ পিতা শিবু কৰ্মকাৰে 10 মে তাৰিখে নাহলীয়া থানাত এজাহাৰ দিছিলে। আজি 2 মাহ পৰ্যন্ত ইয়াৰ ওপৰত কোনো একশ্যন হোৱা নাই। তো আমি কি বুলি ভাবিম? আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাক সুৰক্ষিত অসমত আছে বুলি ভাবিম, নে অসুৰক্ষিত হৈ অৱস্থাত আছে বুলি ভাবিম? ইট ইজ অনলি বিকজ অফ দি নেগলিজেন্স অফ এডমিনিষ্ট্ৰেশ্যন অফ আছাম। মই এই কাৰণে এইটো ক'ব বিচাৰিছো, এইটোৰ ওপৰত মানে কোনো ইছ্যু হ'ব নালাগে। এডমিনিষ্ট্ৰেশ্যনে নিজৰ কাম কৰক, নহ'লে ইয়াত মানে আমাৰ সংগঠনবিলাকে আৱাজ যেতিয়া দিব নহয়, তেতিয়া অসমৰ পৰিৱেশটো বেয়া হ'ব। সেইকাৰণে অসমৰ চৰকাৰৰ লগতে এডমিনিষ্ট্ৰেশ্যনক মই অনুৰোধ কৰিব বিচাৰিছো, ইয়াৰ ওপৰত যদি একশ্যন হ'ব লাগে আৰু ছোৱালীজনীক অতি সোনকালে এই পৰি কৰ্মকাৰক মই উদ্ধাৰ কৰিব লাগে, এইটোৱে মই এডমিনিষ্ট্ৰেশ্যনক ক'ব বিচাৰিছো। সংগঠনসকলেও মানুহবিলাকৰ যদি দায়িত্ব লৈছে উলিয়াই দিবৰ কাৰণে তেওঁলোকেও কামবিলাক কৰিব লাগে, নিজৰ ছোৱালী বুলি, নিজৰ মানে জনগোষ্ঠীৰ মানে মানুহ বুলি এইটো হিচাপত সংগঠনবিলাক কাম কৰিবৰ কাৰণে মই মানে তেওঁলোকক সকীয়াই দিছো। ধন্যবাদ জনাইছো সুন্দৰকৈ মন্তব্য তেখেতে আগবঢ়াইছে। আশা ৰাখিছো যদি আপোনালোকে ক'ৰবাত ছোৱালীজনীক দেখে উল্লেখিত নম্বৰত যোগাযোগ কৰিব।